বন্ধুসকল এটা বস্তু চাব, যিসকল ভাল ব্যৱসায়ী, যিসকল সফল ব্যক্তি, তেওঁলোকে কেতিয়াও নিজৰ পৰিকল্পনা, নিজৰ প্লেনিং কেতিয়াও মানুহৰ ওচৰত প্ৰকাশ নকৰে। তেওঁলোকে নিজেই নিজৰ বিবেক শক্তিৰে নিজেই বিবেচনা কৰিব, নিজেই তাক চালি জাৰি চাই পেলাই কাম কৰি যাব। যেতিয়া বস্তুটো সফল হৈ যাব নহয়, তেতিয়া মানুহে সকলোৱে দেখা আৰম্ভ কৰে, সকলোৱে দেখা পায় যে কেনেকুৱা সফল হৈ গ'ল, হয়নে? আমি মানুহক মানে আচৰিত কৰাই দিব লাগে যে মনে মনে কৰিলে, কাকো নকলে ঘপকে হৈ গ'ল, কি তেনেকুৱা হ'ব লাগে। কিন্তু আমি কি কৰোঁ, আমি নিজৰ জীৱনৰ প্ৰত্যেকটো বিষয়ে আমি মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ। আমি যেতিয়া মানুহৰ ওচৰত প্ৰকাশ কৰোঁ নহয় বন্ধুসকল, আমাৰ দুৰ্বলতা প্ৰকাশ কৰোঁ, আৰু আমাৰ দুৰ্বলতাক মানুহে সুযোগ লয়। আমাক কেতিয়াও মানে পৰামৰ্শ বা কিবা ভাল উপদেশ বা আমাক উৎসাহ দিবলৈ নাহে। মানুহে আমাক ডাউন দিবলৈ আহিব, মানুহে আমাক নেগলেক্ট কৰিবলৈ আহিব।